কাজ করে যাচ্ছে আমার সুলতান আলম মহাশয় এসেছে যে অরূপ দেখে জয় করতে লাগে। তাহলে আপনারা যদি এখানে এই চিন্তা করেন, আমাদের রাজবংশী বোনরা কি চিন্তা করবে ওখানে? তাহলে অরূপ রয় তো কি বাঙালি মানুষ, তাকে ভোট দিতে পারে না। অরূপ রয়ের সাথে, অরূপদের সাথে আমাদের কথা চলতে থাকে। উনি বলেছে একটা কথা, এবার বলেছে বারবার, আমার খুব ভালো লেগেছে, যে জাতপাত রাজনীতি বন্ধ করে ফকিরগ্রাম থেকে আমাদের, আমার তরফ থেকে ফকিরগ্রামবাসী হিসাবে তরফ থেকে অনুরোধ করছি। এবং আমি জানি আজকে ওনারা আপনাদের সামনে প্রতিজ্ঞা করে বলে দিয়ে যাবে, সেটা পেয়ে যাবে। বিনিময়ে আমরা একটা জিনিস চাবো, আর বেশি কথা বলবো না, কারণ আমার থেকে আপনারা এবং ভোট দিয়ে যাচ্ছেন, ভোট যোগ্য ব্যক্তিকে দিতে হবে। আমি মনে করি যতগুলো ব্যক্তি এখানে দাঁড়িয়েছে, যোগ্য ব্যক্তি হলো লাঙ্গলের ব্যক্তি যোগ্য হয়। এইটো আমি যিমানখিনি মিটিং কৰিছোঁ বা কৰি আছোঁ, সঁচাকৈ খুব ৰাইজৰ সঁহাৰি পাইছোঁ। সেইকাৰণে আমি খুব আনন্দিত। আজি চাইছে ন, আজি ফকিৰগ্ৰাম কুমাৰগঞ্জৰ বজাৰৰ দৰে এখন বজাৰত আমি সভা পাতিছোঁ। টাউনৰ মানুহ, ইমান মানুহ হিলদল ভাঙি আহি, বিশেষকৈ আমাৰ মাতৃ সমাজ মহিলাসকলে আহিছে। আবেলি 4টা বজাৰ পৰা বহি আছে ইমান ৰ'দত, ইমান গৰমত। কিহৰ কাৰণে? আমাৰ লগত থকা আমাৰ ভাইটি, আমাৰ BPF দলৰ প্ৰাৰ্থী, তেওঁৰ কাৰণে, তেওঁক মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে। ইয়াতে বুজা যায় যে ৰাইজৰ যি আমাৰ BPFৰ প্ৰতি আস্থা আৰু বিশ্বাস, এইটো আমাৰ জলজল পটপট হৈ উঠিছে। আৰু ৰাইজৰ যি সঁহাৰি, আমি এই সঁহাৰিটো পাই কিনে আমি খুবেই আনন্দিত। কিমানখন মিটিং হ'ল আজি? আজি আমাৰ এতিয়ালৈকে আমাৰ 13খন মিটিং হ'ল। এইটো মই কৰা মিটিংটো, আৰু আমাৰ কেণ্ডিডেটে নিজাববীয়াকৈ আৰু কিমান কৰিছে এইটো আৰু তেখেতে ক'ব। গতিকে আমাৰ মিটিং তেনেকুৱা শিডিউল নাই। আমাৰ যিমান কৰ্মকৰ্তা আছে, লিডাৰ আছে, আমি দিনে ৰাতি আমি মিটিং কৰিয়ে আছোঁ। বাছ, যিমানে দিন চমু চাপি আহিছে, সিমানে ৰাইজৰ মৰম আৰু ভালপোৱা বাঢ়িছে। এইটোৱে মানে আপোনালোকে দেখা পাইছে। আজি গোটেই বাওঁসুঙুৰি সমষ্টিত আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। ৰাতিলৈকে মানুহৰ যি মানুহৰ যি ভিৰ, এই সমাগমে বুজাই দিছে BPF দলৰ প্ৰতি ৰাইজৰ মৰম আৰু ভালপোৱা। ইতিমধ্যে ফকিৰগ্ৰাম সমষ্টিত অলপ সময় আগতেই আমি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। ইয়াৰ সন্মানীয় MCLA গৰাকী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যি মৰম ভালপোৱা, তেখেতে যি কাম কৰিছে, সেই তাৰ কাৰণে ৰাইজে হিলদল ভাঙি ওলাই আহিছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি BTCত কথা দি চৰকাৰ গঠন কৰিছিলে, আখৰে আখৰে পালন কৰিবলৈ আৰম্ভ কৰিছে কাৰণে ৰাইজে তেখেতৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। তাৰ কাৰণে ৰাইজে হিলদল ভাঙি ওলাই আহিছে। মাতৃ সমাজৰ উপস্থিতিয়ে, বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলৰ উপস্থিতি তথা আমাৰ যুৱ বন্ধুসকলৰ উপস্থিতিয়ে বুজাই দিছে 4 নম্বৰ বাওঁসুঙুৰি সমষ্টিত আগন্তুক দিনত আমি বিপুল ভোটত জয়ী হ'বলৈ গৈ আছোঁ। ৰাইজৰ মৰম ভালপোৱা আঁকোৱালি লৈ আগন্তুক দিনত এই সমষ্টিৰ আমি কাম কৰিবলৈ সক্ষম হ'ম। সকলোকে শুভকামনা জনাইছোঁ। নিৰ্বাচনটো মূল্যবোধৰ ৰাস্তাৰে কৰিলে ভাল। যুৱ প্ৰজন্ম ওলাই আহিছোঁ। আগন্তুক দিনত সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। সকলোকে ভালে কুশলে থাকি, মংগলভাৱে থাকি 9 তাৰিখৰ নিৰ্বাচনটোত ভোট দিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰ লগত যুঁজ হ'ব? যুঁজ ইয়াতে নাই। ৰাইজে উন্নয়নৰ স্বাৰ্থত BPF দলক ভোট দিব। তেওঁলোকে মৰম ভালপোৱা কৰি চৰকাৰ বনাইছে, আৰু এই চৰকাৰখনৰ প্ৰতি তেওঁলোকে আস্থা আৰু বিশ্বাস ৰাখিছে। ৰাইজৰ ভিৰে ইয়াত বুজাই দিছে আগন্তুক দিনত উন্নয়নৰ স্বাৰ্থত তেওঁলোকে ৰাইজক BPF দলক ভোট দি ইয়াৰ পৰা জিকাই লৈ গৈ দিছপুৰত চৰকাৰ বনাত সহায় কৰিব।